অৱশেষত এইবাৰ নন্দিনী কাশ্যপ সন্দৰ্ভত মুখ খুলিলে অভিনেতা ৰাজকুমাৰ তালুকদাৰে। নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মোৰ নতুন অন্য এটি ভিডিঅ'লৈ। আশা কৰিছোঁ আপোনালোকে সকলোৱে ভালেই আছে। লগতে আপোনালোকে মোৰ এই চেনেলটো প্ৰথমবাৰৰ বাবে চাইছে, প্লিজ আপোনালোকে লাইক, ছাবস্ক্ৰাইব আৰু কমেণ্ট কৰি জনাব। জনপ্ৰিয় অভিনেতা ৰাজকুমাৰ তালুকদাৰে নন্দিনী কাশ্যপৰ সন্দৰ্ভত আগবঢ়ালে তেওঁৰ প্ৰতিক্ৰিয়া। তেওঁ নিজে ক'লে এক্সিডেণ্টটো হৈ যাব পাৰে, এইটো কোনো ডাঙৰ কথা নহয়। কিন্তু এইটো কথা তেওঁ ক'লে যে যিহেতু নেকি ৰাজকুমাৰ তালুকদাৰে নন্দিনী কাশ্যপে এবাৰ হ'লেও মানৱতাৰ খাতিৰত এবাৰ হ'লেও খবৰ ল'ব লাগিছিল, কিন্তু এইটো বহুত ডাঙৰ ভুল কৰিলে। তেওঁ এবাৰো খবৰ নল'লে, এইটো কথা তেওঁ ৰাজকুমাৰ তালুকদাৰে তেওঁ নিজে ক'লে। আৰু লগতে এইটো কথা কয় যে মানৱতাৰ খাতিৰত সেই যুৱকজনৰ এটা খবৰ ল'ব লাগিছিল। নন্দিনী কাশ্যপে কিন্তু খবৰ ল'ব লাগিছিল, কিন্তু এটা খবৰ নল'লে মানৱতাৰ খাতিৰত। যিহেতু নেকি তেওঁ নিজে ক'লে ৰাজকুমাৰ তালুকদাৰে, অভিনেতা ৰাজকুমাৰ তালুকদাৰে নন্দিনী কাশ্যপৰ বিষয়ে। বলক তেওঁৰ কথা কি ক'লে কৈ আছোঁ। যিহেতু নেকি ৰাজকুমাৰ তালুকদাৰে তেওঁ ছ'চিয়েল মিডিয়াত যিহেতু ইমান নাথাকে, তেওঁৰ ছ'চিয়েল মিডিয়াটো তেওঁৰ একাউণ্টটো বেলেগে চলায়। যিহেতু নেকি তেওঁ নিজে ক'লে এক্সিডেণ্টটো হৈ যাব পাৰে, কিন্তু তাই এবাৰ খবৰ লোৱাটো বহুত ডাঙৰ কথা আছিল, কিন্তু তেওঁ এবাৰো খবৰ নল'লে নন্দিনী কাশ্যপে। যিহেতু নেকি মানৱতাৰ খাতিৰত এবাৰ হ'লেও খবৰ লোৱাটো দৰকাৰ আছিল নন্দিনী কাশ্যপে, কিন্তু এবাৰ হ'লেও খবৰ নল'লে। যিহেতু নেকি ৰাজকুমাৰ তালুকদাৰে নিজে ক'লে প্ৰশাসনে আইন ব্যৱস্থা আছে, আইন ব্যৱস্থাই জানিব, কিন্তু মানৱতাৰ ক্ষেত্ৰত তেওঁ এবাৰ হ'লেও খবৰ ল'ব লাগিছিল। যিহেতু নেকি নন্দিনী কাশ্যপ আৰু ৰাজকুমাৰ তালুকদাৰে একেলগে কাম কৰা নাই, এইটো কথা সংবাদ মাধ্যমত নিজে ক'লে, কিন্তু এইটো কথা ছ'চিয়েল মিডিয়াত শুনি আছিল, সেইটো কাৰণে তেওঁ মত প্ৰকাশ কৰিলে। সেইটো কাৰণে মই এই ভিডিঅ'টো বনালোঁ। তো মোৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। তো ঠিক আছে, বাইব নতুন এটা ভিডিঅ'লৈ আপোনালোকক